হাই ফ্ৰেণ্ডছ, মোৰ নাম দিগন্ত সন্দিকৈ। আপোনালোকক মোৰ নতুন ইউটিউব চেনেললৈ ৱেলকাম জনাইছোঁ। আজি মই যিটো বস্তুৰ ওপৰত আপোনালোকৰ লগত আলোচনা কৰিবলৈ ওলাইছোঁ, সেই বিষয়বস্তুটো হৈছে মানসিক স্বাস্থ্য। মানসিক স্বাস্থ্য বুলি ক'লে আপোনাৰ বহুত ধৰণৰ বিষয়বস্তু তাৰ লগত জড়িত হৈ আছে। যেনেকৈ ধৰক মেণ্টেল ডিপ্ৰেশ্যন, এংজাইটি আৰু বিভিন্ন অন্য ধৰণৰ বহুত ধৰণৰ তাৰ লগত বেমাৰৰ নাম জড়িত হৈ আছে, যিখিনি কথা মই আপোনালোকক ডিটেইলছকৈ নকওঁ বাৰু। যিহেতু মই এজন চাকৰিয়াল হয়, গোটেইখিনি বস্তুৰ ওপৰত আপোনাক ক'ব নোৱাৰিম। গতিকে মানসিক স্বাস্থ্য মানে কি? মানসিক স্বাস্থ্য মানে হ'ল মানুহৰ মেইন মনৰ, আমি সাধাৰণ ভাষাত ক'বলৈ গ'লে এজন মানুহৰ মনৰ যিখিনি অলপ প্ৰত্যেক বিসংগতি বুলি ক'বলৈ মনৰ বেমাৰ বা মনৰ ক্ৰিয়া, প্ৰত্যেক মানুহৰে আপোনাৰ অলপ 1%, 2% বা 5% হ'লেও বা 10%কৈ হ'লেও প্ৰত্যেকজন মানুহৰে অলপ হ'লেও মানসিক কিবাকিবি দুৰ্বলতা থাকেই। তাকে কিছুমান মানুহে সেইখিনি কেৰি কৰি লৈ চলিব পাৰে, আৰু কিছুমানৰ ক্ষেত্ৰত হয়তো দুই চাৰিজনৰ ক্ষেত্ৰত হয়তো কিছুমানে চাইকেট্ৰিষ্টৰ ওচৰত বা চাইক'লজিষ্টৰ ওচৰত গৈ কাউন্সেলিং অথবা দৰৱ পাতি খাবলগীয়া হয়। কিন্তু এই কৰোণা মহামাৰীৰ সময়ত মানুহে যেনেকৈ নিজৰ ফিজিকেল মানে শাৰীৰিক স্বাস্থ্যটোক যেনেদৰে মানুহে শক্তিশালী কৰি ৰাখিবৰ কাৰণে যেনেদৰে যত্ন লৈছে, ধৰক খোৱা বোৱাৰ পৰা আৰম্ভ কৰি ব্যায়াম, য়োগা আদি কৰি যেনেদৰে মানুহে শাৰীৰিক স্বাস্থ্যটোৰ কাৰণে চেষ্টা কৰিছে যত্ন ল'বৰ কাৰণে, ঠিক তেনেদৰে আমাৰ মানসিক স্বাস্থ্যটোৰ কাৰণেও যত্ন লোৱা আমি অতি দৰকাৰ। মানসিক স্বাস্থ্যটোৰ কাৰণে আমি অতিকৈ যাতে আমি সঠিক সময়ত শুওঁ, সঠিক সময়ত টোপনি যাওঁ, সঠিক সময়ত উঠোঁ, ৰাতিপুৱা শুই উঠি অলপ ৰাতিপুৱা সময়খিনি অলপ আমি খোজকাঢ়োঁ, গধূলি খোজকাঢ়োঁ, অলপ আমি ব্যায়াম কৰোঁ। সেইখিনিয়ে হৈছে মানসিক স্বাস্থ্যটো সুস্থ সবল কৰি ৰাখিবৰ কাৰণে আমাৰ অধিকতম উপায়। তাৰমানে খোৱা বোৱাৰ লগত কোনো কথা নাই। আমি সদায় শোৱাটো ঠিকমতে কৰিব লাগে, খোৱা বোৱা ঠিকমতে কৰিব লাগে, আৰু সদায় সুখী হৈ থাকিবলৈ চাব লাগে, সুখী হ'ব লাগে। যিটো বস্তুৱে আমাক পজিটিভিটি আনি দিয়ে, যিটো বস্তুৱে আমাৰ নিগেটিভটো কমাই ৰাখে, পজিটিভিটি যিবোৰ বস্তুৱে আমাক দিয়ে, সেইবিলাক বস্তু লৈ আমি সদায় আমি জীৱনটোত আগবাঢ়ি যোৱাই ভাল। আৰু মানসিক স্বাস্থ্যৰ লগত কৰিবলৈ হ'লে যদি আপোনাৰ এনেকুৱা ধৰণৰ কিছুমান বেমাৰ আছে, ধৰক যিবিলাক বেমাৰৰ কাৰণে আপুনি হয়তো মানসিকভাৱে কিছু আপুনি দুৰ্বল, তাৰ কাৰণে যিহেতু আপোনাক ডক্তৰে আপোনালোকক দৰৱ দিছে, প্ৰেছক্ৰাইব কৰিছে দৰৱ খাবৰ কাৰণে। তেনেকুৱা কিছুমান দৰৱ আপোনাৰ হয়তো তেনেকুৱা কোৰ্চ থাকে, এটা 2-3 মাহৰ কাৰণে দিয়ে কোৰ্চটো। প্ৰথমতে 2 মাহৰ কাৰণে দিব পাৰে, 3 মাহৰ কাৰণে দিব পাৰে, তাৰপিছত কমাই ড'জটো হয়তো কমায়ো দিব পাৰে। তেনেকুৱা ধৰণৰো থাকে। তাৰপিছত একেবাৰে আপোনাৰ দৰৱটোৰ পৰা নাইকিয়া কৰি দিব পাৰে, খাব নলগীয়াও হৈ যাব পাৰে। কিছুমান এনেকুৱা ধৰণৰ দৰৱ থাকে যিবোৰ দৰৱ আপুনি হয়তো গোটেই জীৱনটোও খাবলগীয়া হ'ব পাৰে। কিছুমান এনেকুৱা ধৰণৰ দৰৱ থাকে যিবোৰ ধৰক আপুনি সৰুতে কিছুমান জন্মগতভাৱে কিছুমান আপুনি দুখ পাইছিলে, সৰুতে আপোনাৰ যেতিয়া জন্ম হৈছিলে তেতিয়া মানসিকভাৱে ব্ৰেইনত দুখ পাইছিলে, অন্য কিবাকিবি কাৰণত হয়তো কিছুমান খুব কম পৰিমাণে ল' ড'জত, যিবোৰ কোনো যিবোৰৰ কোনো ছাইড ইফেক্ট নাই, সেইবোৰ দৰৱ হয়তো আপুনি ল' ড'জত কম পৰিমাণে গোটেই জীৱনটো খাই থাকিবলগীয়া হ'ব পাৰে। ই আপোনাৰ কোনো স্বাস্থ্যত বিৰূপ প্ৰভাৱ নেপেলায়। ই সদায় আপোনাৰ স্বাস্থ্যৰ কাৰণে স্বাস্থ্যটো আপোনাৰ সদায় সঠিক সবল কৰি ৰাখিব। যেনে ধৰক আপোনাৰ মনটো সদায় ভাল লাগি থাকিব, মনৰ ফাংচনবিলাক ভাল হৈ থাকিব, আপোনাৰ টোপনি ধৰিব, আপোনাৰ মানসিক স্বাস্থ্যটো সুস্থ সবল হৈ ৰাখিব, আৰু আপুনি এজন ফিজিকেলি এজ ৱেল এজ মেণ্টেলি ফিট মানুহ হিচাপে আপুনি সদায় আপুনি নিজকে উপলব্ধি কৰিব বা আনৰ আগত প্ৰেজেণ্ট কৰিব পাৰিব। আপোনাৰ পাৰ্চনেলিটি ডেভেলপমেণ্ট হ'ব, আৰু আপুনি নিজকে নিজে বুজিব যে আপোনাৰ গাত কিমানখিনি আপোনাৰ পজিটিভ গুণ আহিছে। আৰু মানুহে চাইকেট্ৰিক প্ৰব্লেম বা চাইকেট্ৰিক ডিছঅৰ্ডাৰ বুলি ক'লে মানুহে সদায় কিছুমান আমাৰ কমন কিছুমান মানুহৰ ধাৰণা আছে যে মানুহটো পাগল বুলি নহয়। আজিকালি মানসিক স্বাস্থ্যটো সুস্থ সবল কৰি ৰখাটো অত্যন্ত জৰুৰী। মানসিক স্বাস্থ্য সুস্থ সবল কৰি ৰখাত আজি সৰু ল'ৰা ছোৱালীৰ পৰা আৰম্ভ কৰি ডাঙৰ মানুহলৈকে মানসিক স্বাস্থ্যটো একদম 80 বছৰীয়া বৃদ্ধজনলৈকে মানসিক স্বাস্থ্যটো সুস্থ সবল কৰি ৰখাটো অত্যন্ত জৰুৰী কথা। তাৰ কাৰণে আপুনি চাইকেট্ৰিক কাউন্সিলৰ বা ক্লিনিকেল কাউন্সিলৰ বা চাইকেট্ৰিষ্টৰ ওচৰত যাব পাৰে। যেনে সৰু ল'ৰা ছোৱালী এটা সৰু বাচ্ছা এটা যেতিয়া পঢ়িবলৈ লৈছে, পঢ়িবলৈ তাৰ শিক্ষা জীৱনত
তাৰ ধৰক পঢ়াটো মনত নাই ৰখা বা তাৰ খুব অলপ মানুহটো চঞ্চল হৈ গৈছে বা পঢ়াটো মনত নাই, পঢ়াখিনি মনত নাই ৰখা, সি অলপ ধৰক খেলা ধূলাটো বেছি কৰিব বিচাৰে, পঢ়াত মন দিব নিবিচাৰে, তেনেকুৱা ধৰণৰ ধৰি কিবা প্ৰব্লেম হৈছে, তেনেকুৱা ধৰণৰ প্ৰব্লেমৰ ক্ষেত্ৰতো আপুনি কাউন্সিলৰ ওচৰত যাব পাৰে বা ডক্টৰৰ ওচৰত যাব পাৰে। তাৰ কাৰণেও সঠিক সমাধান ডক্টৰে আপোনাক দিব। আৰু বিভিন্ন ধৰণৰ কিছুমান ধৰণৰ মানসিক ৰোগ আছে, যিবোৰ কাৰণে বহুত ধৰণৰ মানসিক ৰোগ আছে, যিবোৰ কাৰণে আপুনি হয়তো ডক্টৰৰ ওচৰত যাবলগীয়া হ'ব পাৰে। সেইবিলাকৰ বিষয়ে আমি ইয়াত আলোচনা নকৰোঁ, কিন্তু মুঠৰ ওপৰত মানসিক স্বাস্থ্যটো সুস্থ সবল কৰি ৰখাৰ কাৰণে আপুনি আজিৰ পৰাই চেষ্টা কৰক। আৰু নিতান্ত জৰুৰী এইটো কথা, মানসিক স্বাস্থ্যটো সুস্বাস্থ্য, এজন মানুহ যেতিয়াহে হ'ব যেতিয়া আপুনি মানসিক আৰু শাৰীৰিকভাৱে দুই ফালৰ পৰা আপুনি স্বাস্থ্যৱান হ'ব। আৰু এই এৱাৰনেছটো যিটো আজিকালি মানুহে চাইকেট্ৰিক ডক্টৰৰ ওচৰত নাযায় বা কাউন্সিলৰ ওচৰত নাযায়, মানুহে পটককৈ যাবলৈ লাজ কৰে বা ক'বলৈ সংকোচ কৰে। সেইকাৰণে এইটো এটা এৱাৰনেছ অনাটো দৰকাৰ। আমাৰ সমাজত এইটো এটা বিৰূপ নিগেটিভ প্ৰভাৱ এটা আছে। আমি সেইকাৰণে এইটো এৱাৰনেছ এটা ক্ৰিয়েট কৰা দৰকাৰ, যে ইউটিউবৰ মাধ্যমেৰে মই এটা এৱাৰনেছ ক্ৰিয়েট কৰিব বিচাৰিছোঁ, যাতে সকলোৱে যাতে এই বস্তুটোৰ ওপৰত মানসিক স্বাস্থ্যটো কেনেকৈ আমি সুস্থ সবল কৰি ৰাখিব পাৰোঁ, তাৰ কাৰণে এটা এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে মোৰ আজি এই ভিডিঅ'টো বনাইছোঁ। আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।